Hello everyone, সকলোকে পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছো। লাষ্ট ক্লাছত আমি পেডাগজিৰ যিটো প্ৰথম চেপ্টাৰ আছিলে তাৰ ৰিলেটেড কিছুমান বস্তু আমি ডিছকাশ্যন কৰিছিলো যেনেকৈ গ্ৰোথ, মেচিউৰিটি, লাৰ্নিং কি হয় সেই বিষয়ত পঢ়িছিলো। তাৰ ডিফাৰেন্স, গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ ডিফাৰেন্সটো পঢ়িছিলো, এজ এ হোল ডেভেলপমেণ্ট কি হয় সেইখিনি পঢ়িছিলো। চ' আজি আৰু কিছুমান আমি টপিক ডিছকাশ্যন কৰিম, ফেক্টৰ্ছ এফেক্টিং গ্ৰোথ এণ্ড ডেভেলপমেণ্ট, ষ্টেজেছ অফ ডেভেলপমেণ্ট, প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট, তেনেকৈ কিছুমান বস্তু আমি আজি অলপমান ডিছকাশ্যন কৰিম। ঠিক আছে তেতিয়াহ'লে ক্লাছটো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথমতে আমি পঢ়িম ষ্টেজেছ অফ ডেভেলপমেণ্ট। ঠিক আছে, আমাৰ যে মানে বিকাশ হয় সেই বিকাশৰ কিছুমান মানে ষ্টেজ আছে। ঠিক আছে, কেনেকে কোনটো ষ্টেজত কি ডেভেলপমেণ্ট হয়। ঠিক আছে, প্ৰতিটো মানে হিউমেন বিং যেতিয়া এজন কমপ্লিট এটা হিউমেন বিং হৈ পেলাই জন্ম লয়, তাৰপিছত কিছুমান স্তৰত আমি ভাগ কৰিব পাৰোঁ, যেনেকে ইনফেঞ্চি হওক। ঠিক আছে, তাৰপিছতে তোমাৰ আৰু বেলেগ বেলেগ আৰ্লি চাইল্ডহুড, লেটাৰ চাইল্ডহুড, এডাল্টহুডৰ পৰা স্পেচিয়েলি কুৱেশ্যন নাহে, কিন্তু বাকী এইকেইটাৰ ওপৰত অকণমান আমাৰ কুৱেশ্যন অহা দেখা যায়। ঠিক আছে, চ' আমি ষ্টেজেছ অফ ডেভেলপমেণ্ট কি ভাগ কৰিব পাৰোঁ? ইনফেঞ্চি, আৰ্লি চাইল্ডহুড, লেটাৰ চাইল্ডহুড, এডলচেন্স, এডাল্টহুড। ঠিক আছে, এডাল্টহুডৰ ওপৰত ইমান কুৱেশ্যন নাহে, এই এডাল্টচেন্সলৈকে আহে, বাকী কেতিয়াবা সুধিব পাৰে ষ্টেজটো, কিন্তু এইটো কুৱেশ্যন ইমান নাহে। চ' ষ্টেজেছ অফ ডেভেলপমেণ্টৰ প্ৰথমটো আমি চাওঁ ইনফেঞ্চি। ইনফেঞ্চিটো কিমানৰ পৰা কিমানলৈ হয়? 0 to 2 years. আৰ্লি চাইল্ডহুড কিমানৰ পৰা হয়? 2 to 6 years. কেতিয়াবা ডাইৰেক্টলি কুৱেশ্যন দি দিয়ে 2 to 6 yearsটো আমি কোনটো ষ্টেজ অফ ডেভেলপমেণ্টত ধৰোঁ? চ' সেইটো আৰ্লি চাইল্ডহুড। লেটাৰ চাইল্ডহুড 6 to 12. তাৰপিছত এডলচেন্স 12 to 18, কিন্তু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে, WHOৰ মতে আমি 10 to 19 বুলি ধৰোঁ এডলচেন্স পিৰিয়ডটো। সেইটো তাত মেনশ্যনো কৰা আছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, আৰু বেলেগ বেলেগ কিতাপত তোমালোকে বেলেগ বেলেগকে পাব পাৰা, কিন্তু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে 10 to 19 years। ঠিক আছে, আৰু এডাল্টহুডটো হ'ল 19 to 65 প্লাছ। ঠিক আছে, নেক্সট আহি গ'ল, প্ৰথম আমি এতিয়া ষ্টেজেছ যিখিনি থুলমূলকে চালো সেইখিনি এটা প্ৰতিটোতে ডিছকাশ্যন কৰিম। প্ৰথমতে হ'ল ইনফেঞ্চি। কিছুমান কি পইণ্ট মই দি দিছো, গোটেই এটা পেৰাগ্ৰাফত পঢ়ি লাভ নাই, যিবোৰ কুৱেশ্যনত একচুৱেলি আহে সেইখিনি পইণ্ট ইয়াত মেনশ্যন কৰা আছে। প্ৰথমতে হ'ল চাইল্ডহুড, মানে ইনফেঞ্চি, চৰি। তো চাইল্ড কিমানৰ পৰা কিমানলৈ হ'ব? চাইল্ড যিটো শিশু 0 পৰা 2 years লৈকে ধৰা হয় সেইটোক আমি ইনফেঞ্চি বুলি কওঁ। ঠিক আছে, চেন্সেছ আৰ টিচাৰ্ছ, মানে তেওঁলোকে যিহেতু কথা ক'ব নোৱাৰে, তেওঁলোকৰ চেন্সটো থ্ৰু দিয়ে তেওঁলোকে কিছুমান এক্টিভিটি কৰে, মটৰ একশ্যনছ কৰে। আমি দেখিছো সৰু ল'ৰা ছোৱালীবোৰে হাত ভৰি মাৰি থাকে, হয়নে? বা তেওঁ ভোক লাগিলে খুব মতে আঙুলিটো চুপি পেলাই দেখুৱায়। চ' তেনেকুৱা ধৰণৰ একশ্যনছ কিছুমানে ইনফেঞ্চি পিৰিয়ডত তেওঁলোকৰ হয়। চেন্সিটিভ পিৰিয়ড হয়, মাকৰ লগত তেওঁলোকৰ এটাচমেণ্টটো বহুত বেছি থাকে, হঠাতে অলপ দেৰি যদি নেদেখে কান্দিবলৈ ষ্টাৰ্ট কৰে। চ' এইটো চেন্সিটিভ পিৰিয়ড হয়। ফিজিকেল ডেভেলপমেণ্টটো তেওঁলোকৰ বহুত ৰেপিড হয়। মেণ্টেল ডেভেলপমেণ্ট ফাষ্ট, মানে এই দুটা ডেভেলপমেণ্ট, ফিজিকেল ডেভেলপমেণ্ট, মেণ্টেল ডেভেলপমেণ্ট, এই দুটা বহুত বেছি ফাষ্ট হয়। চ' আমি ইনফেঞ্চিত কি পালো? 0 to 2 years, প্ৰথম মনত ৰাখিবলগীয়া। এক্সামত এইকেইটা পইণ্টে উঠাই দিব, গতিকে এইকেইটা মনত ৰাখিলে হ'ল। চেন্সেছ আৰ টিচাৰ্ছ, সুধিব পাৰে যে চেন্সেছ আৰ টিচাৰ্ছ আমি কোনটো পিৰিয়ডত কওঁ? চ' ইনফেঞ্চিত হ'ব। যিহেতু তেওঁলোকৰ কমিউনিকেশ্যনটো নাথাকে, তেওঁলোকে কৈছে ইনডাইৰেক্টলি এনেকুৱা চেন্সৰ থ্ৰু দি তেওঁলোকে কিছুমান বস্তু তেওঁলোকে বুজি পায় বা বুজাব বিচাৰে। মটৰ একশ্যনছ, হাত ভৰি মাৰি দেখুৱায়। চেন্সিটিভ পিৰিয়ড অলৰেডি ক'লো, মাকৰ লগত তেওঁৰ এটাচমেণ্টটো বহুত বেছি থাকে বা ক্ল'জ ওৱানৰ লগত, যেতিয়া তেওঁক নেদেখে তেওঁ কান্দা ষ্টাৰ্ট কৰে। চ' চেন্সিটিভ পিৰিয়ড। ফিজিকেল ডেভেলপমেণ্টটো বহুত বেছি ফাষ্ট হয়। আমি দেখো সৰু ল'ৰা ছোৱালী পটাপট বহুত বেছি ফাষ্ট গ্ৰ' হয়, তেওঁলোকৰ ডেভেলপমেণ্টটো বহুত বেছি ফাষ্ট হয়। ফিজিকেল ডেভেলপমেণ্ট, মেণ্টেল ডেভেলপমেণ্ট এইটো পিৰিয়ডত ফাষ্ট হয়। ঠিক আছে, ইনফেঞ্চি গ'ল। নেক্সট আহিলে আৰ্লি চাইল্ডহুড। আৰ্লি চাইল্ডহুডটো আমি কিমানৰ পৰা কিমানলৈকে ধৰো? 2 to 6 years। এইখিনি আছামিজতো দিয়া আছে, তোমালোকে পঢ়ি চাবা। চ' এইটোক এই আৰ্লি ষ্টেজটোক এটা নামেৰে আমি জানো প্লে এজ বা টয় এজ বুলি কোৱা হয়। আৰু সেইটো কোনে আখ্যান দিছিলে? এৰিকছনে কৈছিলে, টয় এজ বা প্লে এজ। ফাষ্টেষ্ট লেংগুৱেজ ডেভেলপমেণ্ট, লেংগুৱেজ ডেভেলপমেণ্টটো বহুত বেছি ফাষ্ট হয় এইটো টাইমত। ঠিক আছে, ইমিটেটিভ এজ, ইমিটেট কৰে ষ্টুডেণ্টে ইজনৰ। আমি জাষ্ট তোমালোকে যদি লক্ষ্য কৰা, ডাঙৰ মানুহে কিছুমান এক্টিভিটি কৰি থাকিলে সৰু সেইখিনি এক্টিভিটি কৰিব বিচাৰে, ত' তেওঁলোকে কি কয়? ইমিটেট কৰে, দেখি দেখি কিছুমান বস্তু আহৰণ কৰে। ঠিক আছে, অনুকৰণ কৰা যিটো আমি কওঁ সেইটো ইমিটেটিভ। ঠিক আছে, চেন্সিটিভ, এইটো পিৰিয়ড চেন্সিটিভ হয়, ক্ৰিটিকেল পিৰিয়ড হয়। ঠিক আছে, ফাষ্টেষ্ট লেংগুৱেজ ডেভেলপমেণ্ট পিৰিয়ড হয়। ফিজিকেল ডেভেলপমেণ্টটো ফাষ্ট হয় ইয়াতো, ফাষ্ট আফটাৰ বাৰ্থৰ পিছৰ পৰা এইটো বহুত বেছি ফাষ্ট এটা পিৰিয়ডত ডেভেলপ। ছ'চিয়েলাইজেশ্যনো তেওঁলোকৰ ৰেপিড ডেভেলপ, তেওঁলোকে সমনীয়াৰ লগত বা সৰু তেওঁলোকে সমান এইজৰ ল'ৰা ছোৱালীৰ লগত তেওঁলোকে
কি কৰে ইজনে সিজনৰ লগত খেলা ধূলা সেইখিনি বস্তু বহুত বেছি তেওঁলোকৰ ফাষ্ট গ্ৰো হৈ যায় আৰ্লি চাইল্ডহুড পিৰিয়ড সেইকাৰণে ছ'চিয়েলাইজেশ্যন ইজ অলছ' ৰেপিড ঠিক আছে কিন্তু চবতকে বেছি ছ'চিয়েলাইজেশ্যন হয়গে কোনটো এডলচেন্স পিৰিয়ডত এইটো কি হৈছে ইয়াতো ৰেপিড ডেভেলপমেণ্ট হয় কিন্তু চবতকে বেছি হয়গে এডলচেন্স পিৰিয়ডত চ' আৰ্লি চাইল্ডহুডত আমি কি পালো 2 to 6 years এজৰ ভিতৰত হয় টয় এজ প্লে এজ বুলি কোৱা হয় কোনে কৈছিলে এৰিকছনে লেংগুৱেজ ডেভেলপমেণ্টটো বহুত বেছি ফাষ্ট হয় ইমিডিয়েটিভ লোকপাত দেখি দেখি অনুকৰণ কৰি কৰি শিকে সেন্সিটিভ হয় ক্ৰিটিকেল হয় ফাষ্ট লেংগুৱেজ ডেভেলপমেণ্টটো খুব বেছি তেওঁলোকৰ বিকাশ হয় ভাষাটো ঠিক আছে দ্ৰুতগতিত তেওঁলোকৰ কি হয় ভাষাটোৰ বিকাশ হয় তাৰপিছত তোমালোকৰ হ'ল ফিজিকেল ডেভেলপমেণ্ট মানে শাৰীৰিক বিকাশ ঠিক আছে শাৰীৰিক বিকাশ বা মানসিক বিকাশ এইটো সময়ত তেওঁলোকৰ কি হয় ফাষ্ট হয় ফিজিকেল ডেভেলপমেণ্ট ফাষ্ট আফটাৰ বাৰ্থ তাৰপিছত ছ'চিয়েলাইজেশ্যন সামাজিকৰণ প্ৰক্ৰিয়াটো তেওঁলোকৰ বাঢ়ে তাৰপিছত লেটাৰ চাইল্ডহুডত আমি আহিলো 6 to 12 years সেইটোক আমি কওঁ গ্যাং এজ বুলি ডাইৰেক্টলি এনেকে উঠাই দিব তো এজটো কোনটো ষ্টেজ অফ ডেভেলপমেণ্টত কোৱা হয় বা গ্যাং এজ বুলি কোনটোক কোৱা হয় গেম এজ স্পৰ্টছ খেল ধূলা কৰি ভাল পায় এলিমেণ্টাৰী স্কুল এজ বুলিও কাৰণ তেওঁলোকে এইটো 6 years বা সাধাৰণতে আমাৰ কি হৈছে ল'ৰা ছোৱালীবোৰ বাকীটো প্লে স্কুলত যায় কিন্তু নৰ্মেলি যেতিয়া ভাল এখন মানে কমপ্লিট আমি যিটো এখন স্কুললৈ যাবলৈ তেওঁলোকে আৰম্ভ কৰে তেতিয়া এইটো লেটাষ্ট পিৰিয়ডতে আহে সেইকাৰণে তেওঁলোকে আৰ্লি স্কুল এজ বুলিও কোৱা হয় ঠিক আছে ইয়াতো যায় ন' ডাউট মানে 4 years বা 3 years হব কিছুমানে আমি প্লে স্কুলবিলাকত পঠিওৱা হয় কিন্তু কমপ্লিট এখন যিখন স্কুল থাকে তাত আমি কিমান বেছিভাগ ষ্টুডেণ্টৰ 6 বা 5 years হ'ব তেওঁলোকক পঠিওৱা হয় গতিকে সেইকাৰণে এলিমেণ্টাৰী স্কুল এজ বুলি কৈছে লং টাৰ্ম ফ্ৰেণ্ডশ্বিপ এজ তেওঁলোকে ফ্ৰেণ্ডশ্বিপ বনাবলৈ ষ্টাৰ্ট কৰে ফিজিকেল ডেভেলপমেণ্ট ইয়াত যিহেতু ফাষ্ট হয় কিন্তু ইয়াত গৈ থৈ ফিজিকেল ডেভেলপমেণ্টটো অকণমান শ্ল' হৈ যায় ইয়াতকে ঠিক আছে তাৰপৰা হ'ল ভিচিটো মেচিয়ৰিটি তাৰমানে গ্ৰেজুৱেলি তেওঁলোকে মেচিয়ৰিটি ফালে যাবলৈ আৰম্ভ কৰি থাকে লাহে 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 তেওঁলোকৰ মেচিয়ৰিটি ষ্টাৰ্ট হৈ যায় ইয়াৰ পৰা মটৰ ডেভেলপমেণ্টটো ফাষ্ট হয় তাৰপিছত লেটেন্সি ষ্টেজ বুলি কোৱা হয় এইটো ঠিক আছে ফ্ৰয়েডে এই ষ্টেজটোকে মানে লেটাৰ চাইল্ডহুড ষ্টেজটোকে লেটেন্সি ষ্টেজ বুলি কৈছিলে ফ্ৰয়েডে ইণ্ডাষ্ট্ৰি ভিয়াৰ্ছ ইনফেৰিটি এইবোৰ যেতিয়া এৰিকছন আৰু আমি ফ্ৰয়েড পঢ়িম তেতিয়া ডিটেইলছত পঢ়িম এতিয়া জাষ্ট এইকেইটা মনত ৰাখি থোৱা ইণ্ডাষ্ট্ৰি ভিয়াৰ্ছ ইনফেৰিটি এইটো কোনে কৈছিলে এৰিকছনে কৈছিলে কনক্ৰিট অপাৰেশ্যনেল আমি পাইছিলো যে পিয়াজেতে কিছুমান ষ্টেজত 4টা ষ্টেজত ভাগ কৰিছে পিছত আমি যেতিয়া পঢ়িম পিয়াজৰ বিষয়ে তেতিয়া আমি পাম সেই তেওঁৰ যিটো কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ আছিলে সেই কনক্ৰিট অপাৰেশ্যনেল ষ্টেজটোকে লেটাৰ চাইল্ডহুড ষ্টেজ বুলি লগত মানে আমি মিলাব পাৰো ঠিক আছে সো আমি কি মনত ৰাখিব লাগিব লেটাৰ চাইল্ডহুডত 6 to 12 years গ্যাং এজ বুলি কয় গেম এজ স্পৰ্টছ এলিমেণ্টাৰী স্কুল এজ লং টাৰ্ম ফ্ৰেণ্ডশ্বিপ এজ ফিজিকেল ডেভেলপমেণ্টটো শ্ল' হৈ যায় ঠিক আছে আৰ্লি চাইল্ডহুডত আকৌ ফাষ্টে হৈ থাকে কিন্তু ইয়াত গৈ থৈ শ্ল' হৈ যায় চিডো মেচিয়ৰিটি আহে মটৰ ডেভেলপমেণ্ট আহে লেটেন্সি ষ্টেজ বুলি কোৱা হয় কোনে কৈছিলে ফ্ৰয়েডে ইণ্ডাষ্ট্ৰি ভিয়াৰ্ছ ইনফেৰিটি এৰিকছনে কৈছিলে কনক্ৰিট অপাৰেশ্যনেল পিয়াজেতে কৈছিলে সো এইখিনি বস্তু মনত ৰাখিলে তোমালোকে যদি আগৰ কুৱেশ্যন পেপাৰ উঠাই চোৱা তেতিয়াহ'লে এইখিনি বস্তুৱে তাত তোমালোকে পাবা ঠিক আছে নেক্সট আহি গ'ল এডলচেন্স ঠিক আছে কিশোৰ কাল বা কিশোৰ অৱস্থা বুলি আমি যিটো কওঁ সো এইটো ট্ৰেনজিশ্যনেল পিৰিয়ড হয় ট্ৰেনজিশ্যন বুলি কিয় কোৱা হয় কাৰণ এটা পিৰিয়ডৰ এটালৈ চেঞ্জ আহে যেনেকে চাইল্ডহুডৰ পৰা তেওঁলোকে এডাল্টহুডলৈ গৈ থাকে ঠিক আছে চেঞ্জ এটা ট্ৰেনজিশ্যন পিৰিয়ড আৰু ভালেখিনি বস্তু তেওঁলোকৰ হৰমনেল চেঞ্জেছ আহে ফিজিকেল মেণ্টেলি গোটেইখিনি বস্তু তেওঁলোকৰ এটা ফাষ্ট ৰেপিড ডেভেলপমেণ্ট হয় সেইকাৰণে ট্ৰেনজিশ্যন পিৰিয়ড বুলি দিছে গল্ডেন পিৰিয়ড আৰু এইটো পিৰিয়ডতে ল'ৰা ছোৱালী যদি ভালকে তেওঁলোকক তুলি তালি বা তেওঁলোকক যদি নাৰিছমেণ্টটো ভাল পায় তেতিয়াহ'লে তেওঁলোক ভৱিষ্যতে গৈ এজন ভাল নাগৰিক হ'বগে সেইটো আৰু যদি ভাল মানে সেইটো সময়ত যদি ভালকে তেওঁলোকক চোৱা চিতা বা তেওঁলোকক গুৰুত্ব দিয়া নহয় তেওঁ ভৱিষ্যতে গৈ এজন ভাল নাগৰিক হ'ব নোৱাৰিব গতিকে এইটো গল্ডেন পিৰিয়ড বুলি কয় ঠিক আছে সোণালী কিছু যুগ বা সোণালী পিৰিয়ড বুলি এখনো কোৱা হয় ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম যিটো ষ্টেনলি হলে কৈছিলে ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম ঠিক আছে তেওঁলোকৰ যিহেতু হৰমনেল চেঞ্জেছ আহে বডিৰ মাজত চ' তেওঁলোকৰ বিভিন্ন ধৰণৰ ষ্ট্ৰেছ হয় আৰু মানে ষ্ট্ৰম বুলি এইটো কাৰণেই কোৱা হয় যেনেকে ধুমুহাৰ কিনে হঠাতে আহিলে চব বস্তু ধ্বংস কৰি থৈ যায় মানে চ' তেওঁলোকৰ বডিত বা গোটেই শাৰীৰিকভাৱে বা মানসিকভাৱে তেওঁলোকৰ এটা ধুমুহাৰ সৃষ্টি হয় মানে বহুতখিনি বস্তুৰ তেওঁলোকৰ চেঞ্জেছ আহে ছাডেনলি হঠাতে হয় স্প্ৰাউট ঠিক আছে চ' লিডাৰশ্বিপ স্কিল এইটো টাইমত তেওঁলোকৰ এবষ্ট্ৰেক্ট থিংকিং কোৱালিটি ডেভেলপ হয় তেওঁলোকে কিছুমান বস্তু নিজে কৰিব বিচাৰে গতিকে তেওঁলোকৰ লিডাৰশ্বিপ স্কিলটো বহুত বেছি ডেভেলপ হয় স্কুলবিলাকত চাবা সেইটো 9-10 ল'ৰা ছোৱালীক যদি আমি কিবা এটা বস্তু
বা 11 12 9 10 11 12 এনেকুৱা ষ্টেজৰ ল'ৰা ছোৱালীবোৰ যেতিয়া আমি কিবা এটা প্ৰগ্ৰেম অৰ্গেনাইজ কৰিব দিওঁ তেতিয়া তেওঁলোকে বহুত ভালকে সেই বস্তুটো দায়িত্ব লৈ কামটো কৰে তাৰমানে তেওঁলোকৰ লিডাৰশ্বিপ স্কিলটো বহুত বেছি ডেভেলপ হয় সেইটো টাইমত লেক অফ ইমোচনেল ষ্টেবিলিটি যিহেতু হৰমনেল চেঞ্জেছ আহে তেওঁলোকে ষ্ট্ৰেছ আহে গতিকে ইমোচনেলি তেওঁলোক ষ্টেবল নহয় আনষ্টেবল হৈ থাকে আইডেণ্টিটি ক্ৰাইচিছ তেওঁলোকে আইডেণ্টিটি ক্ৰাইচিছত ভোগে যে মোৰ আইডেণ্টিটি কি মই কি কৰি আছো ঠিক আছে তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি কিবা কৰিব বিচাৰে গতিকে আইডেণ্টিটি মই কি মই কোন হয় এনেকুৱা ধৰণৰ তেনেকুৱা এটা আইডেণ্টিটি ক্ৰাইচিছত তেওঁলোকে ভোগে ব্ৰিজ পিৰিয়ড এইটো কাৰণে কোৱা হয় ব্ৰিজ মানে কি কানেকশ্যন ঠিক আছে এতিয়া আমি চাওঁ নদী ইখন লগত সিখন বা এটা জেগাৰ লগত ইখন জেগা কানেকশ্যন কৰিবলৈ কি হৈছে এখন ব্ৰিজে কানেক্ট কৰে হয়নে এখন দলঙে কানেক্ট কৰে ঠিক তেনেদৰে এই চাইল্ডহুডৰ পৰা এডাল্টহুড পিৰিয়ডটো কোনে কানেক্ট কৰে এই এডলচেন্স নামৰ মানে যিটো এখন ব্ৰিজ সেইখনে কানেক্ট কৰে গতিকে সেইখনে ব্ৰিজ পিৰিয়ড বুলি কোৱা হয় এডলচেন্স ইগোচেন্ট্ৰিজম ইয়াতো ইগোচেন্ট্ৰিজম আহে তেওঁলোকৰ ঠিক আছে তাৰপিছত তোমাৰ হ'ল স্প্ৰিং মানে মই যিটো কৰিছো বা মই কৰিছো ইগোচেন্ট্ৰিজম এইটো কাৰণে কোৱা হয় কাৰণ তেওঁলোকৰ পেৰেণ্টছৰ লগত কিছুমান বস্তু তেওঁলোকৰ নিমিলে বা পেৰেণ্টছে কিবা এটা কয় তেওঁলোকে ভাবে নাই মই কোৱাটো শুদ্ধ বা মই যিটো কৈছো বা তেওঁলোকৰ লগত কিছুমান মনোভাৱ আমাৰ নিমিলে ঠিক আছে সেইকাৰণে ইগোচেন্ট্ৰিজম আহি যায় স্প্ৰিং চিজন এতিয়া আমি স্প্ৰিং চিজনত চাওঁ কেনেকুৱা হয় পুৰণা পাতবোৰ সৰি যেনেকে নতুন কুমলীয়া পাত ওলাই ঠিক তেনেদৰে তেওঁলোকৰ যিখিনি মানে এই পিৰিয়ডটো আমি তেওঁলোকক মোল্ড কৰিব পাৰো মানে নতুন নতুন কিছুমান এনেকুৱা ধৰণৰ তেওঁলোকৰ বডিত বা ফিজিকেলি বা মেণ্টেলি কিছুমান বস্তু চেঞ্জ আহে তাত যদি প্ৰপাৰ শ্বেপ দিয়া হয় তেওঁলোকৰ গৈ পেলাই এটা ভাল ভৱিষ্যত হ'বগে গতিকে স্প্ৰিং চিজনৰ লগত আমি তেওঁলোকক কম্পেয়াৰ কৰিব পাৰো স্প্ৰিং চিজনটো কেনেকুৱা সৰু সৰু পাত উলিয়াই বা পৰিৱেশটো দেখিবলৈ কিমান ধুনীয়া হয় গতিকে তেওঁলোকৰ সেই ষ্টেজটোকো স্প্ৰিং চিজনৰ লগত কম্পেয়াৰ কৰা হৈছে এইজ অফ বিউটি তেওঁলোকক ধুনীয়া দেখা বা ধুনীয়া দেখাটোত খুব বেছি গুৰুত্ব দিয়ে কোনে মোক কেনেকুৱা দেখিছে বা মই ওলাই গ'লে এইটো মোক কেনেকে ভাবিব নেকি তেনেকে ভাবিব নেকি চ' তেনেকুৱা ধৰণৰ কিছুমান চিন্তাধাৰা তেওঁলোকৰ এইটো ষ্টেজত আহে সেইকাৰণে এইজ অফ বিউটি বুলি কোৱা হৈছে চ' এডালচেন্সত আমি কি পালো ট্ৰেনজিশ্যনেল পিৰিয়ড গল্ডেন পিৰিয়ড ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম লিডাৰশ্বিপ স্কিল লাইক ইমোচনেল ষ্টেবিলিটি আইডেণ্টিটি ক্ৰাইচিছ ব্ৰিজ পিৰিয়ড এডলচেন্স ইগোচেন্ট্ৰিজম তাৰপিছত তোমাৰ এডলচেন্স ইগোচেন্ট্ৰিজম তাৰপৰা হ'ল স্প্ৰিং চিজন আৰু এইজ অফ বিউটি ঠিক আছে চ' এই গোটেইখিনি বস্তু ক'ত আহিব এডলচেন্স পিৰিয়ডত আহিব নেক্সট আমি যাওঁ প্ৰিন্সিপল অফ ডেভেলপমেণ্ট ঠিক আছে প্ৰথম প্ৰিন্সিপলটো হ'ল প্ৰিন্সিপল অফ কণ্টিনিউটি এতিয়া আমি চাওঁ ডেভেলপমেণ্টটো এটা কণ্টিনিউৱাছলি প্ৰক্ৰিয়া তুমি ডে বাই ডে তোমাৰ নিজকে ভাল কৰি আমি গৈ থাকো হয়নে আমি আজি 5 বছৰৰ পিছতে আমি যেনেকুৱা আছিলো এতিয়া আমি নহয় বা আমি আৰু 5 বছৰ বা 3 বছৰৰ পিছত এজন বেলেগ ইণ্ডিভিজুৱেল হ'ম তাৰমানে প্ৰিন্সিপল অফ কণ্টিনিউটি সেই বস্তুটো তোমাৰ ডেভেলপমেণ্টটো কণ্টিনিউৱাছলি হৈ থাকিব এনেকুৱা নহয় যে তুমি আজি তোমাৰ ডেভেলপমেণ্টটো ষ্টপ হৈ গ'ল কাইলৈ গৈ ডেভেলপমেণ্ট নহ'ব তেনেকুৱা নহ'ব ডেভেলপমেণ্টটো লাইফ লং হয় কি লাইফ লং তোমাৰ কি হ'ব কণ্টিনিউ হৈয়ে থাকিব ঠিক আছে মানে সি অবিৰতভাৱে থাকিবই কণ্টিনিউটি সেইকাৰণে তাক কৈছে প্ৰিন্সিপল অফ কণ্টিনিউটি ইউনিফৰ্ম অফ পেটাৰ্ণ ইউনিফৰ্মিটি অফ পেটাৰ্ণ ডেভেলপমেণ্টটো এটা পেটাৰ্ণত ফ'ল' কৰে যেনেকে চোৱা আজি ইনফেঞ্চি সৰু সৰু ল'ৰা ছোৱালীৰ যেনেকুৱা ষ্টেজত যিখিনি ষ্টেজ থাকে তেওঁলোকৰ ডেভেলপমেণ্ট সেইটো অনুসাৰীয়ে হয় ঠিক আছে চ' এটা পেটাৰ্ণ ফ'ল' কৰে এনেকুৱা নহয় যে তুমি আজি জন্ম হৈয়ে ডাইৰেক্টলি খোজকাঢ়িব পাৰিব তেনেকুৱা নহয় ডেভেলপমেণ্টটো এটা পেটাৰ্ণত ফ'ল' কৰে ঠিক আছে যে ইনফেঞ্চি পিৰিয়ড এইকেইটা ডেভেলপমেণ্ট হয় তাৰপৰা আৰ্লি চাইল্ডহুডত এইকেইটা ডেভেলপমেণ্ট হ'ব অলৰেডি আমি ডিছকাশ্যন কৰি আহিলো কি হয় লেটাৰ চাইল্ডহুডত কেনেকুৱা ডেভেলপমেণ্ট হ'ব এডলচেন্সহুডত কেনেকুৱা হ'ব বা ইনফেঞ্চিত গৈ থৈ সেই এডলচেন্সৰ কেৰেক্টাৰিষ্টিকখিনি মানে ইনফেঞ্চিত নাহে তাৰমানে কি এটা ইউনিফৰ্ম পেটাৰ্ণ ফ'ল' কৰে যে এইটো ষ্টেজত এইখিনি ডেভেলপমেণ্ট হ'ব আকৌ নেক্সট ষ্টেজত এইখিনি ডেভেলপমেণ্ট হ'ব গতিকে এটা ইউনিফৰ্ম পেটাৰ্ণ ফ'ল' কৰে ঠিক আছে ৰেট অফ গ্ৰথ এণ্ড ডেভেলপমেণ্ট ইজ নট ইউনিফৰ্ম কিন্তু ৰেট অফ ডেভেলপমেণ্ট ঠিক আছে আমাৰ যিটো ৰেট অফ ডেভেলপমেণ্ট হয় সেইটো চবৰ কাৰণে সমান নহয় চবৰে বেলেগ বেলেগ হ'ব ঠিক আছে কাৰোবাৰ হয়তো বহুত ফাষ্ট ডেভেলপমেণ্ট হয় কাৰোবাৰ বহুত বেছি ফাষ্ট গ্ৰথ হয় কাৰোবাৰ শ্ল' হয় কোনোবা ধৰা মানে পুৰা 2 বছৰ নোহোঁতে বহুত ধুনীয়াকে কিছুমান মাত ফুটি যায় কিছুমানৰ নুফুটে কিছুমানৰ টাইম লাগে তাৰমানে কি গ্ৰথ যিটো ৰেট ঠিক আছে গ্ৰথ বা ডেভেলপমেণ্ট যিটো ৰেট সেইটো ইউনিফৰ্ম নহয় মানে চবৰ কাৰণে সমান নহয় কাৰোবাৰ হয়তো কম হ'ব কাৰোবাৰ হয়তো বেছি হ'ব কাৰোবাৰ ডেভেলপমেণ্টটো বহুত বেছি ফাষ্ট হয় কাৰোবাৰ ডেভেলপমেণ্টটো বহুত শ্ল' হয়
হেতু তোমাৰ আইকিউ টো ওপৰতো ডিপেন্ড কৰিব বা পৰিৱেশটো কেনেকুৱা পাইছে হেতু ওপৰতো ডিপেন্ড কৰিব তোমাৰ নিউট্ৰিশন কেনেকুৱা তোমাৰ পেৰেন্টিয়েল আপব্ৰিঙিং কেনেকুৱা সেই গোটেইখিনি বস্তু তোমাৰ ডেভেলপ মানে এই তোমাৰ ৰেটটো মানে ডিপেন্ড কৰিব যে গ্ৰোথ আৰু ডেভেলপমেন্টটো তোমাৰ কিমান ৰেটত হৈছে হেতু তোমাৰ কি হয় ইউনিফৰ্ম নহয় বুলি কৈছে প্ৰিন্সিপল অফ ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ প্ৰিন্সিপল অফ ইণ্ডিভিজুৱেল ডিফাৰেন্সেছো ওপৰতো ডিপেন্ড কৰিব তোমাৰ ডেভেলপমেন্টটো কেনেকুৱা হ'ব কাৰণ আমি জানো যে এটা ক্লাছৰুমত যদি এজ এ টিচাৰ আমি চাওঁ তেতিয়াহ'লে আমি কি দেখো বিভিন্নতা থাকে বা আমি নিজৰ মাজতে যদি চাওঁ তেতিয়া আমাৰ মাজত বিভিন্নতা থাকে কোনো এজন ব্যক্তি কাৰো লগত নিমিলে ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ থাকিবই মোৰ লগত তুমি নিমিলা তোমাৰ লগত তাৰ নেক্সট পাৰ্চনজনৰ নিমিলে তেওঁৰ ভিউ পইণ্টছবোৰ বেলেগ তুমি আপব্ৰিঙিং বেলেগ তোমাৰ হেৰিডিটি যিখিনি তোমাৰ ইনহেৰিটেন্স তুমি পেৰেণ্টছৰ পৰা লৈছে সেইখিনি বস্তু বেলেগ গতিকে তেওঁলোকৰ প্ৰিন্সিপল অফ ইণ্ডিভিজুৱেল ডিফাৰেন্স থাকিব আৰু ইণ্ডিভিজুৱেল ডিফাৰেন্স অনুসৰি ডেভেলপমেণ্ট চবৰে বেলেগ বেলেগ হয় ঠিক আছে নেক্সট হৈ গ'ল ডেভেলপমেণ্ট প্ৰচিডছ ফ্ৰম জেনেৰেল টু স্পেচিফিক জেনেৰেলৰ পৰা স্পেচিফিকলৈ ডেভেলপ হয় এতিয়া ল'ৰা ছোৱালী এটা জন্মতে চাবাচোন যেতিয়া তেওঁ কান্দিলে তেওঁৰ হাত ভৰি গোটেইখিনি বস্তু মাৰে কিন্তু গ্ৰেজুৱেলি যেতিয়া তেওঁ বাঢ়ি বাঢ়ি গৈ থাকে সেই ইনফেন্সি পিৰিয়ডৰ পৰা যেতিয়া তেওঁ আৰ্লি চাইল্ডহুডে আহিব লেটাৰ চাইল্ডহুড আহিব যেতিয়া তেওঁ গ্ৰোথ ডেভেলপমেণ্টটো বাঢ়ি বাঢ়ি গৈ থাকিব বা ষ্টেজেছবোৰ যেতিয়া তেওঁ পাৰ কৰি কৰি গৈ থাকিব তেতিয়া কি হ'ব তেওঁ কণ্ট্ৰল কৰিবলৈ শিকিব ঠিক আছে এতিয়া আমাৰ ডাঙৰ ব্যক্তি এজনে কান্দিলে তেওঁ গোটেই হাত ভৰি মাৰি তেনেকুৱা ধৰণৰ নেকান্দে তেওঁ কণ্ট্ৰল কৰিবলৈ শিকি গ'ল ডেট মিনছ সেই প্ৰথম আমাৰ জেনেৰেল হিচাপে ডেভেলপমেণ্ট হয় ল'ৰা ছোৱালীয়ে কান্দিলে গোটেইখিনি বস্তু হাত ভৰি মাৰি তেনেকুৱা কিন্তু পিছত তেওঁ স্পেচিফিক মানে নিজৰ স্পেচিফিক তেওঁ কণ্ট্ৰল কৰিব শিকে ইম'চনেল কণ্ট্ৰল কৰিবলৈ শিকে ঠিক আছে এতিয়া সৰু ল'ৰা ছোৱালী এটা ভোক লাগিলে তেওঁ নাজানে চিঞৰি চিঞৰি কানে তেওঁ কোনো কিন্তু ডাঙৰ ব্যক্তি এজনীয়ে ভোক লাগিলে তেনেকে চিঞৰি চিঞৰি কানে জানো না কানে তেওঁৰ ইম'চনছখিনিৰ ওপৰত কণ্ট্ৰল আহি যায় সেইকাৰণে এইটো কৈছে জেনেৰেল টু স্পেচিফিক ঠিক আছে নেক্সট আহি গ'ল প্ৰিন্সিপল অফ ইণ্টিগ্ৰেশ্যন এতিয়া ইটোৰ লগত সিটো তোমাৰ ইণ্টিগ্ৰেট কৰিবলৈ শিকো যেনেকে আমি চোৱা চাইকেল এখন যেতিয়া আমি চলাবলৈ লওঁ তেতিয়া আমি কি ক'ত কেনেকে তুমি গোটেইখিনি বস্তু ইণ্টিগ্ৰেট কৰিব লাগিব তোমাৰ চকুৰ তুমি আগফালে চাই গৈ থাকিব লাগিব চকুৰ তোমাৰ হাতৰ বেলেঞ্চ থাকিব লাগিব ঠিক আছে মানে তোমাৰ মটৰ এক্টিভিটিজ খিনি থাকিব লাগিব গোটেইখিনি বস্তু তুমি ইণ্টিগ্ৰেট কৰা একেলগ কৰা এনেকুৱা নহয় যে তুমি অকল চায়ে গৈ আছা তুমি ব্ৰেক চ্ৰেক একো মৰা নাই সেনেকুৱাটো নহব গোটেইখিনি পাৰ্টছ তোমাৰ ইনভলভ হৈ থাকিব লাগিব তাৰমানে প্ৰিন্সিপল অফ ইণ্টিগ্ৰেট তুমি ইটোৰ লগত সিটো ইণ্টিগ্ৰেট কৰিব শিকিছা ঠিক আছে নেক্সট হয় প্ৰিন্সিপল অফ ইণ্টাৰ ৰিলেশ্যন ইটো বস্তুৰ লগত সিটো তোমাৰ ইণ্টাৰ ৰিলেটেড হৈ আছে যেনেকে এতিয়া আমি চাওঁ আমাৰ যদি মুডটো ভাল নাথাকে আমি ভালকে পঢ়িবও নোৱাৰো ভালকে কামো কৰিব নোৱাৰো ঠিক আছে বা ডেভেলপমেণ্টৰ যিখিনি এছপেক্ট আছে ফিজিকেল ডেভেলপমেণ্ট হয় ইম'চনেল ডেভেলপমেণ্ট হওক ছ'চিয়েল ডেভেলপমেণ্ট হওক গোটেইখিনি বস্তু ইণ্টাৰ ৰিলেটেড হৈ আছে সেইকাৰণে ইয়াত ইণ্টাৰ ৰিলেশ্যন হৈ আছে এইখিনি মাজত চ' সেইকাৰণে কৈছে প্ৰিন্সিপল অফ ইণ্টাৰ ৰিলেশ্যন ইটোৰ লগত সিটো ৰিলেশ্যন আছে তোমাৰ যদি আজি মনটো ভাল নাথাকে তুমি ভালকে পঢ়িব নোৱাৰা ভালকে কাম কৰিব নোৱাৰা তাৰমানে তোমাৰ মানসিকটো ভাবে যিখিনি থিংকিং প্ৰচেছ সেইখিনি তোমাৰ ইম'চনৰ লগত লিংক হৈ আছে বা তোমাৰ যদি মুডটো ভাল নাথাকে আমি এইটো কাম কৰিব নোৱাৰো আজি মুড ভাল নাই দেই এইটো কাম নকৰিবি বা এনেকে কথা নাপাতিবি মোৰ কথা পাতিব মন নাই চ' তেনেকুৱা ধৰণৰ মানে ইণ্টাৰ ৰিলেশ্যন মুডটো ভাল নাই কাৰণে তোমাৰ কথা পাতিব মন যোৱা নাই তাৰপৰা সেইটো ইণ্টাৰ ৰিলেটেড হৈ আছে বা তোমাৰ কাম কৰিবলৈ মন যোৱা নাই চ' ইণ্টাৰ ৰিলেশ্যন নেক্সট আহি গ'ল ডেভেলপমেণ্ট ইজ প্ৰেডিক্টেবল আমি প্ৰেডিক্ট কৰিব পাৰো এইটো কাৰণে যে ইনফেন্সি পিৰিয়ডত আমি অলৰেডি জানো যে এইখিনি ডেভেলপমেণ্ট হয় যে চেঞ্চেছ আৰু টিচাৰ্ছ তেতিয়া আমি তেওঁলোকক এটা উমান লগাব পাৰিম যে ইনফেন্সি পিৰিয়ডত এইখিনি মানে প্ৰেডিক্ট কৰিব পাৰিম যে এইখিনি ডেভেলপমেণ্ট হ'ব লাগে বা আৰ্লি চাইল্ডহুডত এইখিনি ডেভেলপমেণ্ট হয় চ' সেইটো আমি প্ৰেডিক্ট কৰিব পাৰো প্ৰেডিক্টেবল হয় ঠিক আছে বা এজন ব্যক্তি তুমি দেখিছা সৰুতে গৈ থৈ এনেকুৱা এক্টিভিটি কিছুমান কৰিছে তেতিয়া আমি এটা অনুমান লওঁ যে গৈ থৈ এনেকুৱা এটাহে হ'বগে নেকি এটা প্ৰেডিক্ট কৰো আমি হয়নে চ' ডেভেলপমেণ্ট ইজ প্ৰেডিক্টেবল তেওঁলোকৰ এক্টিভিটি বা আচৰণ যিখিনি বস্তু আছে বা ষ্টেজত কিখিনি কেৰেক্টাৰিষ্টিক্স আছে সেইখিনিৰ পৰা আমি ডেভেলপমেণ্টটো প্ৰেডিক্ট কৰিব পাৰো যে এনেকুৱা হ'ব পাৰে বা তেনেকুৱা হ'ব পাৰে ঠিক আছে প্ৰিন্সিপল অফ ডেভেলপমেণ্টেল ডিৰেকশ্যন এটা ডিৰেকশ্যনত তোমাৰ ডেভেলপমেণ্টটো হয় যেনেকে আমি দুটা ডিৰেকশ্যন পাইছো চেফেলোকোডেল আৰু প্ৰক্সিমোডেষ্টেল চেফেলোকোডেল মানে হ'ল তোমাৰ হেড টু টো ঠিক আছে হেড টু টো চেফেলোকোডেল ঠিক আছে স্পেলিংটো তোমালোকে চাপা চেফেলোকোডেল ঠিক আছে চেফেলোকোডেল আৰু এটা হ'ল প্ৰক্সিমোডিষ্টেল ঠিক আছে স্পেলিংটো এবাৰ চাই ল'ব দেই চেফেলোকোডেলটো হ'ল হেড টু টো আৰু প্ৰক্সিমোডিষ্টেল মানে হ'ল ইনৱাৰ্ডছ টু আউটৱাৰ্ডছ ঠিক আছে এইকেইটা বস্তু চাই ল'বা এইকেইটা কুৱেশ্যনত আহে মানে চেফেলোকোডেল হ'ল হেড টু টো প্ৰথমতে চাবা সৰু ল'ৰা ছোৱালীয়ে তেওঁ হেডৰ মুভমেণ্ট মানে মূৰটো ইফাল লৰাই এতিয়া চাবা তুমি যদি তেওঁক জোকাৰা বা কিবা এটা হাত চাপৰি মাৰি দিলে তেতিয়া সি মূৰটো ঘূৰাই ইফালে চাব
ঠিক আছে গ্ৰেজুৱেলি তেওঁলোকৰ তো মানে লাহে 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 গ্ৰেজুৱেলি তেওঁলোকে ক্ৰাউল কৰিব শিকিব তাৰপিছত তোমাৰ মানে উল্টা হবলৈ শিকে তাৰপিছত ধৰা গ্ৰেজুৱেলি তেওঁ উঠিবলৈ শিকিব তাৰপিছত খোজ কাঢ়িবলৈ শিকিব তাৰমানে হেডৰ পৰা গৈ থৈ তেওঁলোকে কিছু তোলে বস্তুটো যায়গে মানে কণ্ট্ৰলটো প্ৰথমতে হেডত থাকে তাৰপিছত গৈ থৈ তেওঁ তো মানে কণ্ট্ৰল কৰিব পৰা হৈ যায় সেইটো ষ্টেফেল'কডে প্ৰক্সিমোডিষ্টেল মানে ইনৱাৰ্ড চাবচোন সৰু ল'ৰা ছোৱালীয়ে খুব পেটটো এনেকে ওপৰলৈ দাঙি 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 জঁপিয়াব বিচাৰে ইনৱাৰ্ডছৰ পৰা তেওঁ লাহে লাহে আউটৱাৰ্ড মানে বাহিৰৰ খিনিতে তেওঁলোকৰ কণ্ট্ৰল আহে চ' সেইটো ডিৰেকশ্যনেল হয় এটা প্ৰপাৰ ডিৰেকশ্যনত যায় প্ৰথমতে ডাইৰেক্টলি খোজকাঢ়িবলৈ শিকি নাযায়গে প্ৰথমতে হেডত কণ্ট্ৰল আহিব তাৰপিছতে টো কণ্ট্ৰল আহেগে লাহে লাহে চ' এইটো চেফেল'কডেল আৰু প্ৰক্সিমোডিষ্টেল সেইকাৰণে এটা ডিৰেকশ্যনত যায় বুলি কৈছে হৈছে ডেভেলপমেণ্ট ইজ স্পাইৰেল এণ্ড নট লিনিয়াৰ ঠিক আছে এটা লিনিয়াৰ ডিৰেকশ্যন মানে ডেভেলপমেণ্টটো আমাৰ এনেকে এটা ডিৰেকশ্যনত এনেকে 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 গৈ নাথাকে এটা যেনেকে আমি চালো যে ইনফেঞ্চিত ডেভেলপমেণ্টটো বহুত ফাষ্ট হয় ঠিক আছে তাৰপৰা গৈ থৈ দেখিছো যে লেটাৰ চাইল্ডহুডত গৈ পেলাই অকণমান ডেভেলপমেণ্টটো শ্ল' হৈ যায় তাৰমানে স্পাইৰেল এনেকুৱা ধৰণৰ হয় ঠিক আছে ক'ৰবাত ফাষ্ট হ'ব কম হ'ব বেছি হ'ব কম হ'ব বেছি হ'ব আকৌ ধৰা আৰ্লি চাইল্ডহুডত কম লেটাৰ চাইল্ডহুডত অলপ ফাষ্ট কম হৈ গ'ল আকৌ এডলচেঞ্চত হঠাতে বাঢ়ি গুচি যাব তো এটা স্পাইৰেল এটা ডিৰেকশ্যনত এনেকে লিনিয়াৰ এটা টাইপত এনেকে এনেকে গৈ নাথাকে স্পাইৰেল হয় আমাৰ ডেভেলপমেণ্ট ঠিক আছে চ' এইটো মনত ৰাখিবা ইয়াত ওপৰতো কুৱেশ্যন দিয়ে নেক্সট আহি গ'ল early development is or more critical than later early যিখিনি ডেভেলপমেণ্ট হয় সেইখিনি বেছি ক্ৰিটিকেল এইটো কাৰণেই কোৱা হৈছে যে সৰু ল'ৰা ছোৱালী আপব্ৰিঙিংটো বহুত ডিপেণ্ড কৰে আমি তেওঁলোকক কেনেকে নাৰিছ কৰিছো কেনেকে ডাঙৰ দীঘল কৰিছো সেই বস্তুটোৱে তেওঁ লেটাৰ লাইফত গৈ পেলাই বহুত ডাঙৰ এটা প্ৰভাৱ পেলায়গে সেইকাৰণে সৰু ল'ৰা ছোৱালীক সদায় মানে যেতিয়া আপব্ৰিঙিং কৰা হয় বা ডাঙৰ কৰা হয় তেওঁলোকৰ লগত বহুত ভালকে বা মৰমেৰে ডিল কৰিব লাগে ঠিক আছে গতিকে আৰ্লি ডেভেলপমেণ্ট ইজ মোৰ ক্ৰিটিকেল আৰু সেইটো বহুত চেঞ্চিটিভ পিৰিয়ড হয় গতিকে সেই ষ্টেজটোত যদি তেওঁলোকৰ লগত আমি ভালকে ডিল নকৰো বা তেওঁলোকক নাৰিছ কৰা বা তেওঁলোকৰ যিটো আপব্ৰিঙিঙত যদি আমি ভালকে গুৰুত্ব নিদিওঁ তেতিয়াহ'লে ভৱিষ্যতে গৈ কিন্তু তেওঁলোকে এটা বহুত ডাঙৰ প্ৰব্লেমত ভুগিবগে পাৰে ঠিক আছে চ' সেইকাৰণে আপব্ৰিঙিংটো যে আমাৰ আজিকালি বহুত বেছি গুৰুত্ব দিয়া বা পেৰেণ্টছ মিটতো কোৱা হয় যে আমি ক্লাছত এনেকুৱা এনেকুৱা কৰিব লাগে বা ষ্টুডেণ্টে কি কৰিছে কি নাই তেওঁলোকৰ লগত নিজেই তুমি মানে অন্তৰ্ভুক্ত হ'ব লাগে তেওঁলোকৰ সেই কামখিনি ঠিক আছে তেতিয়া তেওঁলোকৰ মটিভেশ্যন পায় কিবা এটা কাম কৰিবৰ কাৰণে গতিকে সেইটোকে কোৱা হৈছে যে আৰ্লি ডেভেলপমেণ্ট ইজ মোৰ ক্ৰিটিকেল আৰু সেই ষ্টেজটো বহুত বেছি ক্ৰিটিকেল আৰু চেঞ্চিটিভ পিৰিয়ড হয় গতিকে তেওঁলোকক আমি ডিল কৰোঁতে বহুত ভালকে বা সাৱধানে তেওঁলোকক ডাঙৰ দীঘল কৰিব লাগে ঠিক আছে ডেভেলপমেণ্ট ইজ এ প্ৰডাক্ট অফ মেচিউৰিটি এণ্ড লাৰ্ণিং ডেভেলপমেণ্টটো দুটা বস্তুৰ প্ৰডাক্ট হয় প্ৰথমটো হ'ল তোমাৰ মেচিউৰেশ্যন আহিব লাগে সেই বস্তুটোৰ কাৰণে মেচিউৰিটি আৰু ইন দ্য মিন টাইম লাৰ্ণিং তুমি তেতিয়াহে শিকিব পাৰিবা যেতিয়াহে তুমি সেই প্ৰতিটো মানে সেই পাৰ্টিকুলাৰ ষ্টেজটোৰ কাৰণে যদি তুমি মেচিউৰ্ড হোৱা যেনেকে আমি এটা ক্লাছ 5ৰ ষ্টুডেণ্টক 10ৰ বস্তু এটা নপঢ়াও বা ক্লাছ 1 ষ্টেণ্ডাৰ্ডৰ ল'ৰা ছোৱালী এটাক আমি 5 ষ্টেণ্ডাৰ্ডৰ বস্তু এটা নপঢ়াও কিহৰ কাৰণে কাৰণ তেওঁ সেইটোৰ কাৰণে মেচিউৰ্ডে হোৱা নাই শিকিবৰ কাৰণে ঠিক আছে এতিয়া আমি ধৰা 1 বছৰীয়া বা 2 বছৰীয়া ল'ৰা ছোৱালী এটাক আমি চাইকেলিং শিকাব নোৱাৰো কাৰণ তেওঁ সেই ষ্টেজটোৰ কাৰণে মেচিউৰ্ডে হোৱা নাই তেওঁ বিকাশ বা সেই ষ্টেজটোৰ কাৰণে তেওঁৰ পৰিপক্কতা অহাই নাই তেতিয়াহে আমি লাৰ্ণিং কৰাব পাৰিম যদি তেওঁ পৰিপক্ক হোৱাই নাই তেতিয়াহ'লে আমি তেওঁক কেনেকে শিক্ষা দান দিম বা সেই বস্তু আমি কেনেকে শিকাম হয় নাই গতিকে ডেভেলপমেণ্টটো প্ৰডাক্ট হয় কিহৰ প্ৰডাক্ট হয় বুলি কৈছে তোমাৰ মেচুৰেশ্যন আৰু লাৰ্ণিং ঠিক আছে পৰিপক্কতা আৰু শিক্ষণ দুটাৰ মানে তোমাৰ তাৰ লগত মিল থাকিব সেই দুটা বস্তু এটা ৰিলেশ্যন আছে প্ৰডাক্ট হয় দুটাৰ ঠিক আছে প্ৰিন্সিপল অফ ইণ্টাৰৰিলেশ্যন মেবি আগত কৈছো নেকি এইটো ৰিপিট হৈছে তো কাটি দিয়া প্ৰিন্সিপল অফ ইণ্টাৰৰিলেশ্যন অলৰেডি আগত এইটো মই ক'লোৱেই ইণ্টিগ্ৰেশ্যনটো ক'লো চ' এইটো কাটি দিয়া ঠিক আছে চ' এইকেইটা বস্তু তোমালোকে আহিলে প্ৰথমটো হ'ল প্ৰিন্সিপল অফ কণ্টিনিউটি ইউনিফৰ্ম অফ পেটাৰ্ণ ৰেট অফ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ইজ ইউনিফৰ্ম অলৰেডি ক'লো প্ৰিন্সিপল অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ প্ৰচিড ফ্ৰম জেনেৰেল টু স্পেচিফিক প্ৰিন্সিপল অফ ইণ্টিগ্ৰেশ্যন ইণ্টাৰৰিলেশ্যন মই যিখিনি বস্তু কৈ আছো তোমালোকক সেইখিনি পইণ্ট ৱাইজ নোট কৰি যাবা ঠিক আছে ইয়াতো ধৰা মই পইণ্ট দি দিছো কিন্তু তোমালোকক মই এক্সপ্লেইনো কৰি দিছো ঠিক আছে চ' সেইখিনি বস্তু তোমালোকে নোট ডাউন কৰি যাবা নোট ডাউন কৰিলে বেছি ভালকে কামত আহিব নেক্সট আহি গ'ল মেনি ফেক্টৰ্ছ কেন ইফেক্ট গ্ৰোথ এণ্ড ডেভেলপমেণ্ট এতিয়া আমাৰ যে গ্ৰোথ এণ্ড ডেভেলপমেণ্ট হয় তাত কিছুমান ফেক্টৰ আছে যি আমাক প্ৰভাৱ পেলায় ঠিক আছে এফেক্ট কৰে আমাক প্ৰথমতে হ'ল জেনেটিক বা তুমি ক'ব পাৰা হেৰিডিটি ঠিক আছে হেৰিডিটি বুলিও আমি ক'ব পাৰো হেৰিডিটি কিছুমান কিতাপত তোমালোকে হয়তো বেলেগ বেলেগ ৱৰ্ডত পাব পাৰা বা জেনেটিক্স বা হেৰিডিটি কেইটাই পাবা সাধাৰণতে পালে ঠিক আছে এতিয়া
ইয়াত দিছে genes are passed from parents to child and influence physical characteristics like height, weight and eye color. Definitely. এতিয়া কিছুমান বস্তু আমাৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্টত সহায় কৰে যেনেকৈ জেনেটিক্স বা আমি মাৰ দেউতাৰ পৰা যিখিনি জিন্সৰ থ্ৰু দি বা ক্ৰমোজমৰ থ্ৰু দি যিখিনি বস্তু আমালৈ আহিছে সেই বস্তুখিনিতো আমি চেঞ্জ কৰিব নোৱাৰো সেইখিনি আমাৰ ফিক্সড হয় হেভি জিন্সৰ থ্ৰু দি আহিছো যেনেকৈ হাইটটো তোমাৰ মা দেউতা বহুত বেছি ওখ নহলে ল'ৰা ছোৱালী সাধাৰণতে বহুত বেছি ওখ হোৱা দেখা নাযায় সো হাইট হওক ৱেইট হওক তোমাৰ চকুৰ ৰং কালাৰ তুমি মন গ'ল বোলে আজি মোৰ চকু কালাৰটো কলা কাইলৈ বোলে মই নীলা কৰি পেলাও সেনেকে চেঞ্জ কৰিব আমি নোৱাৰো ডেফিনেটলি তুমি আৰ্টিফিচিয়েল লেন্স লগাই কিছুমান বস্তু চেঞ্জ কৰিব পাৰিবা কিন্তু এনে সাধাৰণতে আমি কি কৰো চেঞ্জ কৰিব নোৱাৰো ঠিক আছে সো জিন্স আৰ passes from parents to children সো এইখিনি আমাৰ মাৰ দেউতাৰ পৰা আমি লৈ আহিছো আৰু সেইখিনি বস্তুৱে আমাৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্টত ডেফিনেটলি মানে প্ৰভাৱ পেলাব ঠিক আছে নেক্সট আই গ'ল নিউট্ৰিশ্যন আ বেলেঞ্চ ডায়েট উইথ essential nutrition vitamins and minerals are important for growth and development আমাৰ প্ৰপাৰ এটা সৰু ল'ৰা ছোৱালী গ্ৰোথ এণ্ড ডেভেলপমেণ্ট হ'বলৈ এতিয়া চাবাচোন নিউট্ৰিশ্যন প্ৰগ্ৰেমছবোৰ পাতি থাকে ইভেন অংগনবাদীবিলাকতো আমি দেখো যে ষ্টুডেণ্টে প্ৰপাৰ নিউট্ৰিশ্যন পাইছে নাই এখন চাৰ্ট দিয়ে যে আমুক আমুক ষ্টেজত আমুক আমুক বস্তুকেইটা তেওঁলোকক খুৱাবা সেইটো কিহৰ কাৰণে কয় কাৰণ তেওঁলোকৰ যদি ডেভেলপমেণ্ট গ্ৰোথটো ভালকে নহয় ডেভেলপমেণ্টটো গ্ৰোথ নহলে আল্টিমেটলি তেওঁলোকৰ কি হ'ব ভালকে তেওঁলোকে যিখিনি ডে টু ডে এক্টিভিটি আছে সেইখিনি বস্তু ভালকে কৰিব নোৱাৰে বা প্ৰপাৰ নিউট্ৰিশ্যন নেপালে তেওঁলোকৰ যিখিনি ভাইটামিনছ লাগে যিখিনি মিনাৰেলছ বডিত এটাত লাগে সেইখিনি যদি প্ৰপাৰ এমাউণ্টত নাপায় তেতিয়া তেওঁলোকৰ গ্ৰোথটো ভালকে নহ'ব আৰু ডেভেলপমেণ্টটো ভালকে নহ'ব ঠিক আছে নেক্সট আই গ'ল এনভাইৰনমেণ্ট আমি কেনেকুৱা এটা এনভাইৰনমেণ্ট ডাঙৰ দীঘল কৰিছো বা সৰু ল'ৰা ছোৱালী কেনেকুৱা এটা পৰিৱেশ পাইছে সেইটোও আমাৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্টত প্ৰভাৱ পেলাব দ্য ফিজিকেল চাৰাউণ্ডিং ক্লাইমেট ছ'চিয়েল এনভাইৰনমেণ্ট কেন ইফেক্ট গ্ৰোথ এণ্ড ডেভেলপমেণ্ট এতিয়া চোৱা কিছুমান পৰিৱেশ বহুত ঠাণ্ডা পৰিৱেশত চাবা মানুহবোৰৰ ৰংবোৰো বেলেগ হয় বা বহুত বেছি গৰম থকা পৰিৱেশত চাবা মানুহৰ স্কিনৰ টাইপটো বেলেগ গতিকে সেই ক্লাইমেটটোও এফেক্ট কৰে আমাৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট বা চাৰাউণ্ডিং আমি কেনেকুৱা এটা পৰিৱেশত থাকিছো বহুত যদি আমি হুলস্থুলীয়া বা বেয়া পৰিৱেশ এটাত ল'ৰা ছোৱালী ডাঙৰ দীঘল হয় তেতিয়া তেওঁলোকেও গৈ থৈ ভৱিষ্যতটো তেনেকুৱাই হয়গে গতিকে আমি কেনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হৈছো সেইটোও বহুত বেছি আমাৰ কি কয় গ্ৰোথ এণ্ড ডেভেলপমেণ্টত এফেক্ট পেলায় এক্সাৰচাইজ ফিজিকেল এক্টিভিটি কেন কণ্ট্ৰিবিউট টু গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ঠিক আছে আমাৰ মানে তোমাৰ ফিজিকেল এক্টিভিটি বা আমি যিখিনি এক্সাৰচাইজ কৰিছো ডে টু ডে লাইফত যিখিনি কৰ্ম কৰিছো সেইখিনি বস্তু আমাক কি কয় গ্ৰোথ এণ্ড ডেভেলপমেণ্টত প্ৰভাৱ পেলাব এক্সাৰচাইজ এইটো বহুত বেছি ইম্পৰ্টেণ্ট নহয় বাট ষ্টিল চাব পাৰা তাৰপিছত আহি গ'ল ফেমিলি এণ্ড ছ'চিয়েল লাইফ আমাৰ ফেমিলি কেনেকুৱা বা আমাৰ ছ'চিয়েল লাইফ ছ'চাইটি আমি যিখনত আছো সেইখন কেনেকুৱা হয় ৰিলেশ্যনশ্বিপ উইথ ফেমিলি এণ্ড পিয়াৰ্ছ কেন এফেক্ট দ্য গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ডেফিনেটলি তোমাৰ পিয়াৰ্ছ বা সমসাময়িক তোমাৰ লগৰবোৰ যেনেকুৱা ইভেন আমি মা দেউতাহঁতে কোৱা শুনো যে তই যেনেকুৱা হবি তোৰ লগৰটোও তেনেকুৱা মানে আমাৰ চইচবোৰ যেনেকুৱা আমিও তেনেকুৱাই বিচাৰিম হয়নে নহয় গতিকে সেইটো বহুত ডিপেণ্ড কৰিব ফেমিলি হওক ছ'চিয়েল লাইফ হওক তুমি কেনেকুৱা মানুহৰ লগত আছা খেপা খেপা তুমি তেনেকুৱা পৰিৱেশ এটাত ডাঙৰ দীঘল কৰিছো আমি যদি দেখো যে মাক দেউতাকে সৰু ল'ৰা ছোৱালীবোৰ আগত যদি এনি টাইম কাজিয়া পাচাল কৰি থাকে তেতিয়া ল'ৰা ছোৱালীটো সেই মেণ্টেলিটি বা তেওঁ সেই তেনেকেই ডাঙৰ দীঘল বা ভৱিষ্যতে হৈও তেওঁ তেনেকুৱাই হ'বগে কিন্তু তেওঁ যদি দেখিছে যে মাক দেউতাকৰ মাজত বহুত মিল আছে বা তেওঁলোকৰ মাজত ভাল বণ্ডিং এটা আছে তেওঁ ভৱিষ্যতেও গৈ পেলাই সেই বস্তুখিনি বা তেওঁ কিছুমান বস্তু শিকিব বা আহৰণ কৰিব ঠিক আছে এডুকেশ্যন কেন ইফেক্ট গ্ৰোথ এণ্ড ডেভেলপমেণ্ট তুমি কেনেকুৱা ধৰণৰ শিক্ষা পাইছা সেইটোও আমাৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্টত সহায় কৰিব ক্ৰনিক ইলনেছ কোনোবা যদি বহুত দিন ধৰি পেলাই কিবা এটা বেমাৰত ভুগি আছে ক্ৰনিক ইলনেছ ঠিক আছে সেই মানে দীৰ্ঘদিনীয়া যদি কিবা ৰোগ হৈ আছে তেওঁলোকৰ ঠিক আছে সেইটোও তেওঁ গ্ৰোথ এণ্ড ডেভেলপমেণ্টত এফেক্ট পেলাব চাবা এনেও যদি আমি নৰ্মেলি দীৰ্ঘদিন নহয় যদি আমাৰ সাধাৰণতে জ্বৰ এটাও হয় তেতিয়া আমাৰ গাটো কেনেকুৱা লাগে কাম কৰিব মন নাযায় ইটো কৰিব মন নাযায় সিটো কৰিব মন নাযায় হয়নে কিন্তু ক্ৰনিক ভাৱে যদি হয় বহুত দিন ধৰি যদি হৈ আছে তেতিয়াতো সি ডেফিনেটলি এফেক্ট পেলাব গ্ৰোথ এণ্ড ডেভেলপমেণ্ট হয় নাই তাৰপৰা ছাবষ্টেন্স এবিউজ যদি সৰু ল'ৰা ছোৱালী এটা ধৰক প্ৰেগনেঞ্চি অৱস্থাত মাকে যদি কিছুমান বস্তু ছাবষ্টেন্স এবিউজ কৰে ড্ৰাগ এবিউজ কৰে ধৰা বা কিছুমান এলকহল এবিউজ কৰে ঠিক আছে এলকহল যদি ইউজ কৰে সেনেকুৱা ছাবষ্টেন্স যদি তেওঁ কনজিউম কৰে সেইটোও গৈ পেলাই ভৱিষ্যতে কি হ'ব সেই ল'ৰা ছোৱালীটোৰ গাত এফেক্ট পেলাব ঠিক আছে বা সৰু ল'ৰা ছোৱালীটো নিজেও যদি কনজিউম কৰে বা মাকেও যদি তেওঁ গৰ্ভত থাকোঁতে কনজিউম কৰে তেতিয়া সেইখিনি বস্তুও তেওঁ গৈ থৈ কি হ'ব প্ৰভাৱ পেলাব ঠিক আছে সো আমি কি পঢ়িলো আজি এবাৰ ৰিমাইণ্ড কৰি লওঁ প্ৰথমতে আমি পঢ়িলো ষ্টেজেছ অফ ডেভেলপমেণ্ট হয়নে যে কোন ষ্টেজত আমাক ডেভেলপ কৰিব পাৰি আমি ইনফেন্সি early childhood, later childhood, adolescence, এইকেইটা বা এডাল্টহুড আমি এইকেইটাত ভাগ কৰিব পাৰো
সাধাৰণতে কুৱেশ্যন এই 4টা পৰা আহে, এডাল্টহুডৰ পৰা সাধাৰণতে নিদিয়ে। ঠিক আছে? আৰু কোনটো ষ্টেজত ইনফেন্সিত 0 to 2 years, আৰ্লি চাইল্ডহুডত 2 to 6 years, লেটাৰ চাইল্ডহুড 6 to 12, এই যে এইজ গিটাৰ যিকেইটা ডেট দিয়া আছে এইকেইটাতো চাবা, ইয়াৰ পৰা কুৱেশ্যন দিবই এটা হলেও। তাৰপিছতে এডলচেন্সটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে সুধি দিব পাৰে যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে কোনটো এইজৰ পৰা কোন এইজৰ পৰা কোন এইজলৈকে বয়সলৈকে এডলচেন্স পিৰিয়ড বা কিশোৰ কালটো ধৰা হয়, সেইটো সুধি দিব পাৰে। গতিকে সেইটো তোমালোকে এইখিনি বস্তু চাবা। বা ইনফেন্সি আণ্ডাৰত কি কি আহে, যেনেকে মই পইণ্ট ৱাইজ দিছো সেইখিনি লিখি ল'বা, অসমীয়াতো দি থোৱা আছে সেইখিনিও লিখি ল'ব পাৰিবা। লেটাৰ চাইল্ডহুড, আৰ্লি চাইল্ডহুডত কি কি বস্তু আহে, বা কোনজনে কি বুলি কৈছিলে, এৰিকচনে কি বুলি কৈছিলে, এইকেইটা কুৱেশ্যন কিন্তু আহে দেই, ইম্পৰ্টেণ্ট, মই সেইকাৰণে মাৰ্ক কৰি দিছো। ষ্টেজেছ অফ ডেভেলপমেণ্টৰ এইখিনি চালো। তাৰপিছত তোমাৰ এডলচেন্সত কোনকেইটা পিৰিয়ড আহিব, কোনটো ষ্টেজত ব্ৰিজ বুলি কোৱা হয়, প্ৰিন্সিপাল কেইটা আমি অলৰেডি চালো, হয়নে? কোন কোন ফেক্টৰ্ছে এফেক্ট পেলাই আমি সেইকেইটা বস্তু চালো। আৰু আগলৈও গৈছো আমি কিছুমান বস্তু তেনেকুৱা ডিছকাশ্যন কৰিম, বা ইয়াৰ লগত ৰিলেটেড কিছুমান কুৱেশ্যন কৰিম যিবোৰ আগৰ ক্লাছত বা আগতে আহিছে। ঠিক আছে? মই তোমালোকক ইংলিছ পেডাগজিও ষ্টাৰ্ট কৰিম, ছ'চিয়েল পেডাগজিও ষ্টাৰ্ট কৰিম নেক্সট ক্লাছৰ পৰা। চ' এইখিনি বস্তু তোমালোকে চাবা, ৰিৱাইণ্ড কৰি চাবা। আৰু যদি তোমালোকক পিপিটি লাগে তেতিয়াহ'লে মোক এটা মেছেজ কৰি দিবা ইনবক্সত, যাতে মই তোমালোকক এটা গ্ৰুপ বনাই দিব পাৰো, আৰু তাত যাতে তোমালোকক PDF খিনি শ্বেয়াৰ কৰি দিলে তোমালোকে যাতে পোৱা। ঠিক আছে? চ' থেংক ইউ এভৰিৱান। আৰু যিমান পাৰা যদি তোমালোকে ভাবা যে এইটো কাৰোবাৰ কাৰণে হেল্পফুল হ'ব, তেতিয়াহ'লে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ এভৰিৱান।